এটা সময়ত আমাৰ খাবলৈ খুব কষ্ট আছিল। ঘৰৰ ফেমিলি গোটেই ল'ৰা ছোৱালীবিলাক বহুত আছিল, ৩-৪টা ল'ৰা ছোৱালী আৰু মা দেউতা কি খুৱাব। তো এনেকৈ আজি মনত পৰিছে মোৰ, হেল্ল' বন্ধুসকল, আজি মোৰ মাৰ কথা মনত পৰিছে। দেউতা নেই, দেউতা মাৰা গৈছে কেতিয়াবাই, আৰু মাৰ কথা আজি খুব বৰকৈ মনত পৰিছে। তো আজি মই বনাইছোঁ এনেকৈ ময়দা দি। যেতিয়া মা দেউতা আছিল, মোক এনেকৈ আমাক পিঁয়াজ চিয়াজ কাটি এনেকৈ ময়দাৰে গোলা ৰুটি বনাই দিছিল। তো আজি মই ভাবিছোঁ এনেকৈ গোলা ৰুটিটো এনেকৈ বনাম, কেনেকৈ বনাই গোলা ৰুটি, আৰু নিমখীয়া, নিমখ দিম ইয়াতে। আৰু এনেকৈ মই পিঁয়াজবিলাক কাটি লৈছোঁ। এনেকৈ মিহি মিহিকৈ মই পিঁয়াজবিলাক গোটেইখিনি এনেকৈ কাটি ল'লোঁ। ইয়াতে দিম মই ময়দা 1 চামুচ, 2 চামুচ, আৰু এয়া হৈছে 3 চামুচ। যিহেতু হেতাখন খুব সৰু, গোল হেতা। আৰু ইয়াতে দিম মই নিমখ নিজৰ হিচাপে দিব, আন্দাজ হিচাপে। আৰু এনেকৈ পানীৰে গঢ়ি ল'ম। এনেকৈ মনত পৰে মাজে মাজে মা দেউতাৰ কথা। আমাৰ দেউতা একো কাম নাজানিছিল, হাজিৰা কাম কৰিবলৈও নাজানিছিল, ঘৰতে বহা আৰু খোৱা আছিল। আৰু বহুত আমি সৰু আছিলোঁ তেতিয়া দেউতা মাৰা গ'ল। আৰু এনেকৈ কেতিয়াবা ভাত খাবলৈ নাপাইছিলোঁ, এনেকুৱা আছিল। কাঁচা কলবিলাক সিজাই খাইছিলোঁ। তো মনত পৰে কেতিয়াবা মাজে সময়ে, যেতিয়া গৰীব মানুহবিলাক দেখা পাওঁ। সেই সময়ত আমি একেবাৰে সৰু আছিলোঁ, বাহিৰতো কাম কৰিব নোৱাৰিছিলোঁ। আৰু কিবা মানুহে দেখুৱাই খাই আইচক্ৰীম, তেতিয়া খাবলৈ খুব মন গৈছিল। আইচক্ৰীম খাবলৈ পইচা নাছিল আমাৰ। তো এয়া মনত পৰে কিছুমান কথা আগৰ। সন্ধিয়া সময় এনেকৈ চটপটা অকণমান নাস্তা এটা খাবলৈ মন যায়। আৰু এইটো নাস্তা একেবাৰে সহজ বনাবলৈ। এই নাস্তাটো আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টতো কৰিব পাৰে। একেবাৰে সহজ নাস্তাটো, দেখিছে আপোনালোকে। নাস্তাটো আজি কেনেকুৱা লাগিল জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।